গাছ চাপা কাটাত তো কৰিব একদম ডপাকে কেমেৰা কৰা আৰু মোক কিন্তু ভাই হাজিৰা দিব লাগিব 20 টাকা হলেও দিব লাগিব কিন্তু জিলকি গাইছ এচিষ্টেণ্ট লৈছো ৰব গাইছ মানে মালখানি গুলি দিবা হৈছে কি গুলি আছে আদে এতে আমি ইন্দ্ৰকোট গুলি আছো ইন্দ্ৰকোট তই একেতলা কইত বে বাৰ নাই দের বে হে মুখ কি হয় কি আইছলি তে করবা গাছ দেখছি 5 ডাল না 6 ডাল কাট লইছি নৰা থাকবা পাৰি নেকি কাম এটা কৰি কিনে পইচা লাগব ৰে মানুহ হা শুনা কৈছে বল্লভ সেইটো কি কথা হ'ল কৈছে মানুহ কি কয় কৈছোন হা জিতুল খুনে একবার এঙ্গে পয়সা দিব তো কিয়া জিতুল খুনে হেল্লো গাইজ গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল ব্রাদার্স কালেকশন গাইজ আজি রাতিপুৱা ওলাই এলো আগৰ দৰে মানে ইটা মোৰ সামতাত যে অলপ কাম আছে তো সামতাত যাওঁ কামখিনি কৰি আহোঁ আহি কিনে আপোনালোকক গাইজ লগ পাই আছো বঢ়িয়াকে তো বলক আমাৰ লগত সামতা গাইছ যি কলাক চামতা চামতাক যোৱাৰ কথা গাড়ী তেল থাকিলে চামতা যাব পাৰিম নে গাইছ তেল একটকো নাই গাইছ সদায় ৰাতিপুৱা মই কবাই লৈ যায় গাইছ কিন্তু তেল চেল ভৰা মাথা নামৰে গাইছ কি কম কওকচোন দিম দে কিয় না হইছা ৰাইজে কি কথা কথা গাইছ এনা কৈছে দে সদায় তেল ভৰে যায় দিয়ে জোকে যায় তেল ভৰে দে বিট দা মা কছাম কৈছো এনা চলি লাগে সঁচাই লগত গম পাইছে না দে গাইছ আউদে অলপ মানে অলপ ভয় লাগি আছে দে আহি কিনে কৈ আছো দে হাত কথা এটা দে গাইছ বঢ়িয়াকে চামদাত পাই আহিলো গাইছ আৰু অকস্মাত এটা কাম পাই গলো গাইছ ঠিকা এটা পাই গলো যিটো অলপ কাম আছে বোলে কৰি দিব লাগে তো গাইছ যাই আছো চাই যাওঁ আপোনালোকক গাইছ বঢ়িয়া গাইছ মানুহৰ কাম আৰম্ভ হবাৰ ইচ্ছি ন কেমেৰা কৰা আৰু মোক কিন্তু ভাই হাজিৰা দিব লাগিব 20 টাকা হলেও দিব লাগিব কিন্তু জিলকি আছে জিলকি আছে হোৱা গেলে থই হোৱা একদম সম্পূৰ্ণকে দেখাম A to Z তলৰ পৰা ওপৰলৈকে দেখাম আৰু গাছ কাবাক যদি কামলা চামলা লাগে মানুহক হায়াৰ কৰিব পাৰিব ই অলপ কৈ থাকে খাটাং কুটুং কৰি দে কৰ গাইছ এচিষ্টেণ্ট লৈছো ৰব গাইছ মানে মালখানি গুলি দিবা হৈছে কি গুলি আছে আদে এতে আমি ইন্দ্ৰকোট গুলি আছো ইন্দ্ৰকোট একদম এইটো কালাৰ তোৰ দেহাৰ কালাৰ চেম মই খুই দিওঁ নেকি গাটো হইলে হ'ব তোৰ এইটো তোৰ অলপ মাজে মাজে তো গাছ ইনকে বঢ়িয়াকে গুলি লৈছে এখনি এতিয়া মই বঢ়িয়াকে লেইতে থাকিম গাছ তো এনজয় কৰি থাকক ভিডিঅ'টো চাই থাকক তই একেতলা কইত বে বাৰ নাই দের বে হে মুখ কি হয় কি আইছলি তে করবা গাছ দেখছি 5 ডাল না 6 ডাল কাট লইছি লেপাইও নাই এই দুডালে হইছিল 45 মিনিট হল তই কাম করবা কৰিম তো ওলাক লাগে দে 10 মিনিট কে দেব দে হাজিৰা হলে মানুহ মাইবি দেখো মালিক নামগু দে বাৰে দেব দে তো গাছ ইতা প্ৰায় 2টা বাজি গেলে মোটামুটি 8টাই বাজে আৰু মানুহৰ কাম শেষ হৈ আহা নাই গতিকে মই যাই ভাতটো খাই অদক ই ভাত এতে খাব বোলে তো গাছ ভাতটো খাই আপোনালোকক লগ পাই আছো গাছ তক গাইছ প্ৰায় এতিয়া 4টান বাজিল গাইছ একদম ভাত তাত খাই দিলো একদম কামটো হৈ গ'ল মোৰ গাইছ মানে ৰং দিবা লগা আছিল অলপ কাঠত গাইছ চাখনি কৰি আহিলো গাইছ মানে গৰমটো অলপ বেছিকে পৰছে না ভাগাৰ লাগে কাম চাম কৰিলে আৰু মানে কাঠত ৰং দিয়া কথা নাই ওপৰা কুটি মানে হেৰি কৰিব লাগে দিবা লাগে অলপ আৰু থৌ বি উঠে গাইছ আৰু সাধু কথা এটা কথা আছিল ৰাতিপুৱা মানে মই ঘুমটি পাই উঠিলো গাইছ উঠাৰ লগে লগে দৰ্জান খুলি দিলো মোৰ ৰুমৰ দেখিলো এটা বম ফেটি সাপ গাইছ এনা চক খাইছো পল্লৱক ফোন মাছটো সি আহিছে আহি কিনে ফেনাল মাৰি সাপডাল উলিয়াই দিছে এতিয়া মানে ঘৰৰ ভিতৰত যাব পৰা নাই গাইছ বাহিৰে ঘূৰি আছো দে গাইছ আজি বাহিৰতে থাকি মান পাইছো মই দে চাই থাকে এনজয় কৰাৰ পৰা ল'ব আছে কাষত তাৰ কাষত মই যাই আছো দে গাইছ চাই পালো আমি পুখুৰী পাৰত এতিয়া অলপ চিল কৰো মানে বহুত গৰম ঘৰত লাইন চাইন নাই একদম বিৰাট বেয়া অৱস্থা হৈছে গাইছ ৰাতিপুৱা হোৱাৰ লগে লগে লাইনটো কাটি দিছি এতিয়ালৈকে দেখা দেখি নাই কোনোবাই কিবা কাম চাম কৰি আছে নে কিবা ৰাতি লাইন দিব কি হব হা মানুহ আৰু ৰাতিপুৱা হলে কাটি দিব দিনটো কামলা গাইছ লাইন নহলে গান উঠা চলি আৰু এতিয়া কামলাৰ কথা কবা আৰু দিপৰা কাম চাম কৰি ভাত 4টা মিলিছি কিবাকে ভাবো পইচাও লবি ভাতো খাবি হা সেইকাৰণে মানুহ কাম কৰে সেইকাৰণে কাম কৰে পেটৰ কাৰণে কাম কৰো মানুহ ঠিকে আছে দে তোৰ লগত থাকিম মই কিয় ৰাখবা দে অলপ দে স্নেক ৰাইডাৰ দেখো ৰাতি দৰ্জা খুলিছিলে ইয়াক গাইছ মই নাৰখুই গুই ৰৈ ৰাতি সপনতে এই চেন্নাই এক্সপ্ৰেছ যি চাইছিল চেন্নাই এক্সপ্ৰেছ যি গুই ৰৈ কিয় ক আপিও ভাল পাব নাই মোক আপি জপি গুই ৰৈ বিৰু কোনে গাইছ ইয়াৰ লগত কোনে বিয়া চিয়া নবি দেই ই কিন্তু বেয়া গুই ৰৈ গাইছ দে অলপ বহুত মানে মস্ত গৰম না অলপ ৰেষ্ট লওঁ দে আৰু দে লাইন নহলে কিয় গান ধৰণো কচোন সঁচা কথা লাইনৰ লগত কি কথা আছে গা ধোৱাৰ লাইন নহলে নৰি দে কিয় সৰুৰ পৰা মটৰতে গা ধুই ডাঙাৰিছা নেকি তেতিয়াহ'লে দমকল মাৰি ধুৱা পাৰি দেই বোলে এই ভৰ গৰমত গাই নোধোৱাকে থাকিবি লাগে লাইন নাহিলি
নাই নাই কিবা এটা কৰিম আকৌ কিবা এটা নকৰা দে চেপে যাম কাবাৰ যাবি দে যাবি ওচৰৰ মানুহ গা ধুৱাইছে নাই না আছে গাইছ আৰু ওচৰৰ মানুহ কি মোক ডাইৰেক্ট ক'ত দম আছে যদি তই সেইদিনা অভদ্ৰ আৰু গাইছ মানে আমি ভিডিঅ' গেলা আমাৰ একদম ৰিয়েল লিখি আছো মানে আমাৰ ৰিয়েল লাইফত যি ঘটি আছে তাকে লিখিছো গাইছ আমি কোনো মেকিং কৰা নাই আৰু আমাৰ কণ্টেণ্টৰ গেলা মিছা কণ্টেণ্ট নহয় গাইছ সঁচাকে কাম কৰিব পাৰিছো চব দেখিছো গাইছ সঁচাই ক'লো একদম মনৰ পৰা দিলছে দেখিছো আপোনালোকক দেৱালে আহিছে দে আৰু গাইছ কালি 902 ছাবস্ক্ৰাইবাৰ হৈ গৈছিল আমাৰ কিন্তু তাৰপিছত মাইনাছ কৰিছি আজিহে গম পালো কোনি এইটো আনছাবস্ক্ৰাইব কৰা মানুহটো মানে কোনি গম পাইছা না এইটো এলিয়েনটো আমাৰ ভদ্ৰাটো এলিয়েনক লৈ তাক কৈছো না বিদ্যা ইচ্ছা কৈছি কৈ কিনে দাউছি নুজি নাউদ্ৰিলা গৈ তাৰ এনা জেগাত খুচালো কৈছো না একদম মানে ঘৰতো ক'ব নোৱাৰিলা গৈছে কোনখিনি জেগা বি হৈছে আনছাবস্ক্ৰাইব কৰে গাইছ জুতি চাইয়ে এনে আনছাবস্ক্ৰাইব কৰিলে ইমান এটা কথা নাথাকে 900টো হৈছে ভিডিঅ' বানাইছো ভিডিঅ'ত আমি কৈছো যে 900 ছাবস্ক্ৰাইবাৰ হৈছে তাৰে পাছত আৰু কিয় আনছাবস্ক্ৰাইব কৰিব লাগে এই ভদ্ৰা তই ভিডিঅ' চাই আছা না তোক গম পাবি তোক কেনা মজা দিম একদম কৈছো না তোক কিৰকিৰে একদম আৰু তাৰে মাজতে গাইছ কৈ দিওঁ ছাবস্ক্ৰাইব কৰিছি বাৰু আৰু ধন্যবাদ ভদ্ৰা ভাই তই যে আলু দি ছাবস্ক্ৰাইব কৰিছা সি এনে ধেমালি কৰিছিল আমাৰ লগত তো আৰু যদি গাইছ কোনোবাই 1K মানে ছাবস্ক্ৰাইব কৰা নাই যদি কোনোবাই তো ছাবস্ক্ৰাইবটো কৰিব 1Kটো আমি অতি সোনকালে পাৰ কৰিব লাগিব লগ হৈ নাই কি কওঁ গাইছ চাবা কাৰাটো কৰি দিব একদম দবাকে গাইছ মানুহ যি কয় কষ্ট কৰি যোৱা কষ্টৰ ফল আশা নকৰিবা গাইছ হা ফল আৰু আশা নকৰি কৰিবা নৰা থাকিব পাৰি নেকি কাম এটা কৰি কিনে পইচা লাগিব দে মানুহ হা হয় না কৈছো বল্লভ সেইটো কি কথা হ'ল কৈছো মানুহ কি কৈ কৈছো না জিতুলো শুনে দেখবা এনেকে পইচা দিবতো তো কিয় জিতুলো শুনে আছে গাইছ বিদ্যা মই তাক ক'লে মানে সৰুৰ পৰা মানে কামেই কৰিলো আজিকালি কিন্তু ফল আজিকালি মানে সেনা ফল বনাই খালি অলপ অলপ পইচা পাম গাইছ ফলনো কি পাম আমি আৰু দে আৰু সৰু মানুহ দে এনেকে কাম কৰি থাকিব লাগিব না কি পাব পইচা যি পইচা সেয়ে বহুত বুজিছা না মোক ফল লাগছিলে যিহে কাম কৰিছে আৰু ফল পাবি তই পাকৰি গাছ ৰুই কিনে তই যে আম খাৱাৰ সপোন দেখা হ'ব যা এই বান্দাৰ মোৰ বিয়াত নামটো কিন্তু তোক নাহংগা তোৰ বিয়া হৈছে না তোৰ বিয়া হলিহে জীৱনটো গাইছ পাতিম দে ময়ো পাতিম গাইছ কামলাৰ লগত যদি কোনোবা বিয়া হয় কমেণ্ট এটা কৰি জনাই দিবি গাইছ পাৰিম দে মই খুৱাব পাৰিম কামলা কৰি হ'লেও দে তো গাইছ এই গৰমত আৰু বেছি বৰ কৰি নাথাকো আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে গাইছ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগেও নহয় না হ'লেও ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব যাতে ৰিকমেণ্ড হয় ভিডিঅ'টো বেলেগলৈকে আৰু যদি এখনলৈকে চাইছি গাইছ আপোনালোকে আমাৰ সঁচা ছাবস্ক্ৰাইবাৰ এনেকৈ ছাপোৰ্ট কৰি থাকিব মৰম কৰি থাকিব তো আজিৰ কাৰণে বা আৰু নতুন ভিডিঅ'ত লগ পাম বাই বাই